চৰাই কুমলীয়া ঘূৰিব নোৱাৰে ঘূৰি ঘূৰি জালতে পৰে মইনা জান ও দেহা জান বিহু নন্দিয়া বিহু নন্দিয়া গছৰ সেউজীয়া বিহু লাগিছে নন্দিয়া বিহুৱা নন্দিয়া গছৰ সেউজীয়া পাতে মইনা জান ও দেহা জান বিহু নন্দিয়া হয়, আজি গৰু বিহু আমাৰ পৰম্পৰা যে বহাগ বিহুৰ আগদিনাখন গৰু বিহু হিচাপে পালন কৰা হয় আৰু এই গৰু বিহুতে সকলো ৰাইজে গৰুক গা ধুৱায় আৰু এটা সময় আছে যে পথাৰত পানীত গা ধুৱায় কিন্তু লাহে লাহে বহাগৰ দিনটোত পথাৰত পানী আজিকালি জমা নহয় বৰষুণ পলমকৈ আহে আমাৰ গৰু কম আজিকালি হালোৱা গৰুটো নাথাকে আজিকালি সকলো ফালে ট্ৰেক্টৰ হ'ল সকলোৰে দুই এজনী গাই গৰু থাকে আমাৰো দুই চাৰিজনৰ যাৰ যাৰ গাই গৰু আছে মোৰো গাই গৰু আছে সকলোলৈ ওলাই আহিছে আৰু এই পৰম্পৰাটো আমি ৰক্ষা কৰিছোঁ আজি নতুন বছৰৰ আজি প্ৰথমতে বহাগ বিহু তথা অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ যে অসমখন আগুৱাই যাব শান্তি সম্প্ৰীতিৰে উন্নয়নেৰে ভৰি পৰিব আৰু সকলোৰে কুশল হ'ব আজি বিহু পালন কৰিছোঁ আজি এই যোগীবাৰী বিলত আমি আমাৰ স্থানীয় MLA তাৰমানে বিধায়ক মীনা শইকীয়াৰ লগত লগ লাগি আমি গৰু গা ধুৱাইছোঁ গতিকে আমি গৰু গা ধুৱাইছে গৰু যাতে সুখে থাকে শান্তিতে থাকে হাল কোৰ বাবৰ কাৰণে সেইকাৰণে আমি গৰু গা ধুৱাওঁ আৰু এই আপোনালোক আহি আপোনালোকক ফটো লোৱাৰ কাৰণে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতৰ কালিলৈ পৰহিলৈ এইকেইটা দিন যাতে কুশলে মংগলে থাকিব পাৰে আমি সেইভাগেও আমি শুভেচ্ছা আপোনালোককো আমি জনাইছোঁ গৰু বিহুৰ তাৎপৰ্য এইটোৱে আগতে মানে গৰু নহ'লে আপোনালোকে জানে অসমীয়া কৃষি প্ৰধান দেশ আৰু সেই কৃষিৰ কাৰণে গৰু আৱশ্যক আৰু সেইটো কাৰণতে অসমত সকলোৱে গৰু গা ধুৱাই কুশল মংগলে ৰাখিবৰ কাৰণে গৰুকেইটা ৰাখে কিন্তু সেই পৰম্পৰা এতিয়ালৈকে চলি আহিছে কিন্তু এতিয়া কথা হৈছে কি আজিকালি গৰু নহ'লেও মানে মানুহ চলিছে বহুতৰ ঘৰত আজিকালি গৰু নায়েই যিহেতু হাল বাবৰ কাৰণে গৰু আৱশ্যক নাই পাৱাৰ টিলাৰ হ'ল ট্ৰেক্টৰ হ'ল গতিকে গৰু কিছুমান কমি গৈছে গতিকে সেইটো কাৰণে মই দেখিছোঁ ভৱিষ্যতলৈ গৰু গা ধোৱাটো পৰিৱেশ নাইকিয়া হৈ যাব নেকি মই তেনেকুৱাটো ভাবিছোঁ কথা বুজিছেতো অঁ সেইটো কথাই কথা হৈছে হ'ব আপোনালোকক বিহুৰ কাৰণে ধন্যবাদ হয় হয় আমাৰ অকল এতিয়াই নহয় আমি সৰুৰ পৰা আমি এইখন বিলতে গৰু গা ধুৱাওঁ তেনেকৈ চলি আহি আছে কিন্তু এতিয়া কমি গৈছে এতিয়া যোগীবাৰী বিল এখন কয় এতিয়া কিন্তু গৰু গা ধোৱাটো কমি গৈছে মানুহৰ ঘৰত আজিকালি গৰুৱে নাই আমাৰ এতিয়া 20-25 ঘৰ মানে ইয়াত গা ধুৱাইছেহি গছৰ সেউজীয়া পাতে মইনা জান ও দেহা জান ঐ চৰাই কুমলীয়া উৰিব নোৱাৰে ঘূৰি ঘূৰি ডালতে পৰে মইনা জান ও দেহা জান ঐ আমাৰে নাচনী হালি জালি নাচিব আমি অসমীয়া আমাক বিহু লাগিব চ'ত আৰু বহাগত কুলিয়ে মাতে নিজানত বিহুটি জীয়াই আছে অসমীয়া সমাজত ঐ আমাৰে নাচনী হালি জালি নাচিব আমি অসমীয়া
আমাক বিহু লাগিব কুলিয়ে মাতে নিজান বিহুটি জীয়াই আছে অসমীয়া সমাজত আমাৰে নাচনী হালি জালি নাচিব তুমি যে ভাবিছা মইনো কৈছো তাৰো বহাগত কুলিয়ে মাতে নিজান ঐ বিহুটি জীয়াই আছে সমাজ ঐ আমাৰে নাচনী হালি জালি নাচিব ঐ আমি অসমীয়া আমাক বিহু লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।